নমস্কাৰ মনৰ কথা আজি আমাৰ এই অনুষ্ঠানলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো মই মীনাক্ষী আৰু দৰ্শকসকল আজি আমাৰ মনৰ কথাত আহিছে অভিনেতা নীলিম দত্ত নীলিম স্বাগতম জনাইছো ধন্যবাদ আৰু কেনে আছা মনৰ অৱস্থা কেনেকুৱা এতিয়া একদম ভাল আপোনাৰ মোৰো ভাল আৰু কিতিয়াও বোলে বেয়া হৈ থাকিলেও মনৰ অৱস্থাটো বেয়া বুলি ক'ব নালাগে বুলি কৈছে তুমি কি ভাবা সেই বিষয়ে মই মাজে মাজে মন দুখ লাগি থাকিলে কৈ পাইছিলো কিন্তু বহুতৰ মুখৰ পৰা শুনি আজিকালি সদায় ভাল বুলি নিজকে ভাবি থাকো কেতিয়াবা আপছ এণ্ড ডাউনছ থাকে লাইফৰ তথাপিও সদায় দেখোন ভাল বুলি ভাবি আগবাঢ়িব লাগে বুলি শুনি আছো সেইকাৰণে এইটোৱে ট্ৰাই কৰি আছো এতিয়া আৰু নীলিম বুলি ক'লে মোৰ চকুৰ আগত মানে ভাহি আহে তোমাৰ দহনৰ সেই দৃশ্য মই প্ৰথম তোমাক নটিচ কৰিছিলো দহন চিৰিয়েলখনৰ সেই কেৰেক্টাৰটোৰ ওপৰত কি আছিলে কেৰেক্টাৰটোৰ নাম সেইটো আসলতে দহন আছিলে মোৰ প্ৰথম মেগা চিৰিয়েল আছিলে কেৰেক্টাৰৰ নাম আছিলে সৌৰভ সেইখন এতিয়াও সকলোৰে মনত সাজ বহাই থোৱা এখন চিৰিয়েল মোৰো প্ৰত্যেকটো চিনে এতিয়াও মনত আছে মোৰ মনত আছে বিৰাট ভাল লগা চিৰিয়েল এখন আছিলে ৰাজীৱ দাৰ ডাইৰেকশ্যন আছিলে ৰাজীৱ বৰঠাকুৰ ৰঙৰ প্ৰথম মেগা চিৰিয়েল আছিলে মোৰ জীৱনৰ সেইখন চিৰিয়েল কৰি বহুত শিকিলোঁ প্ৰতিভা বাইদেউ আছিলে মৃদুল বৰুৱা আছিলে জিতু মহন্ত আছিলে জলি বাহঁত আছিলে সকলোৰ পৰা মানে সিনিয়ৰ সকলৰ পৰা আসলে ডেইলি মোৰ ক্লাছৰ দৰে হৈছিলে আৰু দিনটোত যদি কিবা কৰবাত শট দিওঁতে কৰবাত ভুল থাকি যায় কাৰণ প্ৰথম কাম আছিলে সন্ধিয়ালে আকৌ সকলোৱে বহি মোক বুজাইছিলে যে এটো এনেকে কৰিলে নেক্সট ডে খিনি তই ঠিক কৰিবি আমুক কৰিবি সেই বস্তুটো মোৰ কাৰণে ডেইলি এটা ভাল ক্লাছৰ দৰে হৈছিলে আৰু তাৰ হেতু মানে এটা গুৰুত্বভাৱে লৈ পেলাই তুমি আগবাঢ়িব পাৰিলা বা এতিয়াওলো বহুত কামত তোমাৰ আহিছে সেইখিনি কথা যি কি নহওক প্ৰথম অভিনয় জগতত কেনেকৈ খোজ দিছিলা আসলতে তোমাৰ ঘৰ লখিমপুৰত নহয় জানো মোৰ আসলতে ঢকুৱাখানা মহকুমাৰ মোৰ গাঁওখনৰ নাম গোবিন্দপুৰ সত্ৰ আসলতে আমাৰ গাঁওখনৰ আমাৰ অঞ্চলটোতে এটা এই মানে সাংস্কৃতিক এটা পৰিৱেশ আছিলে সৰুৰ পৰাই দেখি আহিছিলো আমাৰ ঘৰখনতে আগতে নাটক ভাওনা ৰাস এইবোৰৰ ৰিহাৰ্সেল হৈছিলে মানে ভাওনাৰ ৰিহাৰ্সেলটো সদায় নামঘৰতে হয় ধৰক নাটকৰ ৰিহাৰ্সেল দেখিছিলো আমাৰ ঘৰৰ চোতালত হৈছিলে বা কাৰোবাৰ ঘৰৰ চোতালত হৈছিলে তাৰ পাছত লাহে লাহে ষ্টেজলৈ গৈছিলো আমি তো সেই পৰিৱেশটো সৰুৰ পৰাই দেখি আহিছিলো তেতিয়াও মন আছিলে অভিনেতা হোৱাৰ আৰু সকলোতে কৈ আহিছো যে মই মেট্ৰিকৰ পাছতে ভাওনাত জড়িত হৈছিলো তাৰপিছত হায়াৰ ছেকেণ্ডেৰীৰ পাছত ৰাসৰ লগত জড়িত হৈছিলো তাৰপিছত নাটকৰ লগত জড়িত হৈছো স্কুলত থাকোতে আসলতে আমাৰ মইনা পাৰিজাত তেনে ধৰণৰ চৰাবোৰ আছিলে যে সেইবোৰৰ লগতো জড়িত আছিলো আসলতে এই তেনেদৰে আগবাঢ়ি অহা আৰু অভিনয় জগতত তুমি যিহেতু ভাল পাইছিলা গতিকে নিশ্চয় কোনোবা এজন বা কাৰোবাক দেখি তুমি প্ৰেৰণা লাভ কৰিছিলা বা ভাবিছিলা যে এওঁ ইমান ধুনীয়া অভিনয় কৰে ময়ো এওঁৰ নিচিনা হ'ম তোমাৰ তেনেকুৱা কি আছে মই ইৰফান খানক বিৰাট ভাল পাওঁ সাংঘাতিক এতিয়াও মানে তেওঁৰ ক্লিপ কৰবাত যদি আহে মই ৰৈ যাওঁ মানে চাবৰ কাৰণে বা ৰিপিট মই চাই থাকোঁ কালিও মই চাইছোঁ তেওঁৰ কালি চাইছোঁ হিন্দী মিডিয়াম চাই আছিলোঁ মানে কিবা ধৰণৰ শিকিব পাৰি মানে প্ৰত্যেকটো চিন প্ৰত্যেকটো শ্বটত তেওঁৰ এক্সপ্ৰেশ্যনৰ পৰা আৰম্ভ কৰি তেওঁ ডাইলগ নক'লেও তেওঁৰ মুখতে মানে যেন অভিনয়টো ফুটি আছে তেওঁ কি ক'ব বা কি বুজাব বিচাৰিছে গোটেই বস্তুবোৰ তেওঁৰ ফেচিয়েল এক্সপ্ৰেশ্যনটোতে বুজা যায় তো মই তেওঁক খুব ফ'ল' কৰোঁ তেওঁ এতিয়া বৰ্তমান নাই গতিকে তুমি কি ভাবা যে আমাৰ ইণ্ডাষ্ট্ৰি বা বলিউড ইণ্ডাষ্ট্ৰিত কেনেকুৱা ধৰণৰ প্ৰভাৱ পৰিছে প্ৰভাৱ মানে সাংঘাতিক ক্ষতি এটা কাৰণ তেওঁৰ মাষ্টাৰ ক্লাছ কিছুমান এতিয়া ৰিলিজ হৈ আছে ইউটিউবতে হওক মই এইবোৰ চাই থাকোঁ তেওঁ যদি আৰু আমাৰ মাজত থাকিলেহেঁতেন তেতিয়া আমি আৰু বহুত কথা শিকিব পাৰিলোহেঁতেন অভিনয় ক্ষেত্ৰখনত তেওঁৰ ল'ৰা এতিয়া বৰ্তমান খুব ভাল কাম কৰি আছে গতিকে ল'ৰাৰ বিষয়ে কি ক'বা তেওঁ ল'ৰাকো তুমি মানে তেওঁৰ পৰা কিবা গুণ পাইছে বুলি কোৱা নে তেওঁৰ লুক আছে আৰু তেওঁৰ কাম মই চাই আচলতে আমি খুব নগণ্য তেওঁৰ বিষয়ে আলোচনা কৰিবলৈ বা তেওঁৰ ল'ৰাৰ বিষয়ে আমি আলোচনা কৰিবলৈ কিন্তু হ'লেও তোমাৰ মনৰ কথাখিনি জানোচোন তেওঁ যিটো পৰিৱেশত তেওঁৰ ল'ৰাৰ কথা কৈছোঁ যিটো পৰিৱেশত ডাঙৰ হৈছে তেওঁ অভিয়াছলি তেওঁৰ মাজত বহুত গুণ আছে তেজতে আছে ময়ো যেতিয়া মোৰ ক্ষেত্ৰখনলৈ আহিছিলোঁ মই গম পাওঁ মোৰ দেউতাই অভিনয় কৰিছিলে মোৰ মায়ে অভিনয় কৰিছিলে সেইটো কাৰণে চাগে মোৰ অকণমান সহজ হৈছিলে অভিনয় ক্ষেত্ৰখনলৈ আহিবলৈ বা সাহস পাইছিলোঁ অকণমান তেজত আছিলে তেওঁতোতো আৰু লিজেণ্ড হয় তেওঁ কেতিয়াও মানে তেওঁৰ জেগা কেতিয়াও পাব নোৱাৰে কোনো তেওঁ হলিউডলৈকে তেওঁক কাম দেখি আহিছোঁ আমি সকলোৱে তেওঁৰ ল'ৰাই নিশ্চয় ভাল কাম কৰি আছে আৰু কৰি যাব তেওঁৰ পৰা আমি বহুত আশা কৰোঁ
নিশ্চয় আৰু তেওঁৰ লৰাৰ কথা পাতিছো যেতিয়া আৰু মনৰ কথাটো তুমি প্ৰথমেই অকনমান কলা যে মনটো কেতিয়াবা খেলিমেলি হয় অকনমান আপস এণ্ড ডাউনছ আছে আৰু তাৰ মাজতে তেওঁৰ লৰাৰো মাজতে অকনমান ডিপ্ৰেছনত ভুগিছিলে তেওঁ পাইছিলো আমি বহুত এনেকুৱা ধৰণৰ কন্ট্ৰভাৰ্সি হৈছিলে তো সেইখিনি বিষয়ে কি কবা তেওঁৰ মানে ভিডিঅ'বোৰ চাই পাছত যেতিয়া তেওঁ স্পষ্টীকৰণ দিছিলে তেতিয়া গম পাইছো যে যি ক'ব বিচাৰিছিলে তেওঁ নিউজে তেওঁক অলপ বেলেগ ধৰণে লৈ গৈ বেছি কিন্তু হেতু পিছৰ কথা তেওঁ যি ক'ব বিচাৰিছিলে হেতু পিছৰ কথা কিন্তু তেওঁ কবাত নহয় কবাত খুব হতাশাত ভুগিছিলে তেওঁ ভাঙি পৰিছিলে কিছুমান এনেকুৱা ইণ্ডাষ্ট্ৰিতে হওক বা বিভিন্ন লাইনত বিভিন্ন ফিল্ডত এনেকুৱা ধৰণৰ আছে কিছুমান য'ত বহুত মানুহে ধৰা সুযোগ পায় বহুতে কিন্তু থাকি যায় গতিকে আমাৰ এই অসমীয়া ইণ্ডাষ্ট্ৰিটোত তুমি কি কবা যে তেনেকুৱা নিচিনা কিবা আছেনে চলাটো মই দেখা নাই আসলে মোৰ ক্ষেত্ৰত কেতিয়াও হোৱা নাই কষ্ট কৰি গ'লে বা আনুষ্ঠানিক শিক্ষা লৈ আহি যদি এটা বস্তু হয় যদি আপুনি ভাবে যে মই একেবাৰতে একদম শেষৰ ষ্টেপলৈ ওপৰৰ ষ্টেপলৈ গুচি যাম বুলি ভাবে তেনেহ'লে নহ'ব যদি লাহে লাহে ষ্টেপ বাই ষ্টেপ যদি যোৱা যায় ভালদৰে প্ৰত্যেকটো খোজতে আচলতে শিকিব লাগিব এতিয়া আমি ডেইলি অভিনয় কৰি আছোঁ মই এতিয়া লাষ্ট এখন অসমৰ আটাইতকৈ হাইষ্ট বাজেটৰ যিখন কমাৰ্চিয়েল মুভি হৈ গ'ল ভাইমন্দা আমাৰ ভাইমন্দাত মই অভিনয় কৰিলোঁ অকণমান সময়ৰ কাৰণে আছোঁ কিন্তু তেওঁ কেৰেক্টাৰটোত সোমাবৰ কাৰণে মই যিমানখিনি মেটেৰিয়েল ল'ব লগা হৈছে যি ষ্টাডি কৰিব লগা হৈছে গোটেইখিনি বস্তু ষ্টাডি কৰি সেই 2 মাহ দিন মই সেই কেৰেক্টাৰটোৰ মাজত থাকি চিনেমাখনৰ শ্বুটিঙত গৈছোঁ তো তেনেধৰণে যদি প্ৰত্যেকটো কামে যদি কৰি যাওঁ ময়ো তেনেহ'লে চাগে ময়ো তেনেধৰণে আগবাঢ়ি যাব পাৰিম আৰু সকলোৱে তেনেধৰণে মানে নিজকে এষ্টাব্লিছ কৰিব পাৰিব মানে প্ৰত্যেকটো কেৰেক্টাৰতে গতিকে ভাইমন্দাৰ কথা আহিছে যেতিয়া ভাইমন্দাৰ কথাও পাতিম আমি এইখিনিতে এটা চমু বিৰতি লৈ লওঁ দৰ্শকসকল এইখিনিতে আমি খন্তেক বিৰতি লৈ লৈছোঁ পুনৰ উভতি আহিম আমাৰ অনুষ্ঠান মনৰ কথালৈ খন্তেক বিৰতিৰ পাছত পুনৰ উভতি আহিছোঁ আমাৰ অনুষ্ঠান মনৰ কথালৈ আৰু আজি আমাৰ মাজত উপস্থিত আছে অভিনেতা নীলিম দত্ত নীলিম ভাইমন্দাৰ কথা আমি উল্লেখ কৰিছিলোঁ গতিকে তাত খুব এজন আমাৰ ভাল লগা মোৰ বিশেষকৈ খুব ভাল লগা এজন অভিনেতাৰ চৰিত্ৰত অভিনয় কৰা হৈছে বিজু ফুকনৰ কেনেকুৱা লাগিছিলে অভিজ্ঞতা কেনেকুৱা আৰু বৰ্তমান ভাইমন্দা প্ৰত্যেক দিনাই হাউচফুল হৈ আছে আমাৰ কাৰণে খুব এটা ডাঙৰ ছাকচেছ বুলি ক'ব পাৰি কিন্তু তাৰ মাজতো মই যিহেতু অলপ আগত কেমেৰাৰ সন্মুখত নহয় কেমেৰাৰ পাছফালে যেতিয়া কথা পাতিছিলোঁ এতিয়া গম পোৱা গৈছে যে তথাপিও আমি ফাইনেন্সিয়েলি ষ্টেবল হোৱা নাই বা প্ৰডিউচাৰে সিমানখিনি পইচা পোৱাগে নাই আচলতে হলৰ অভাৱ ৰাইজেতো সদায় চাব বিচাৰে প্ৰথম দিনাখনৰ পৰা আমি যিটো দেখি আহিছোঁ বা মানে ডেইলি গম পাই আছোঁ মানে কি হৈ আছে তো মানুহে চাব বিচাৰিছে কিন্তু হাউচফুল আপোনাৰ ঘৰৰ ওচৰৰ হলটো যেতিয়া আপুনি বন্ধৰ দিনাখন চাবলৈ যাব বিচাৰিব সেইদিনাখন যদি হাউচফুল হৈ থাকে সেইটো আমাৰ কাৰণে ভাল কথা কিন্তু শ্ব'জ নাই বা হলৰ অভাৱৰ কাৰণে মানুহে চাব নাই পৰা কিন্তু যিকেইটা মানে নিজৰ কামৰ বা উইকডেজ হওক সেইকেইটাত তেওঁলোকে সময় নাই পোৱা চাবলৈ তো তেনেধৰণে কাইলৈ চাম পৰহিলৈ চাম কৰি যাওঁতে মানুহে চাবলৈ সুবিধা পোৱা নাই এতিয়াও সেইকাৰণে হাউচফুল চলি আছে কিন্তু এনেকুৱা হয় যে নেক্সট চিনেমা আহি আছে আৰু বা বাহিৰ বলিউডৰ চিনেমাও আহি আছে হলিউডৰ চিনেমা আহি আছে হলে বা কিমান দিন আৰু শ্ব'জ ৰাখে সেইটো এটা কথা আহে সেইকাৰণে মই ভাবোঁ মানে হলৰ অভাৱৰ বাবে মানুহে চাব পোৱা নাই সেইকাৰণে আচলতে পইচাটো এতিয়ালৈকে ৰিকভাৰ হোৱা নাই কিন্তু বহুত এতিয়ালৈকে আমি একজেক্ট মই ক'ব নোৱাৰিম তথাপিও বহুত খৰচ হৈছে আৰু সেই হিচাপত এতিয়ালৈকে প্ৰডিউচাৰৰ হাতলৈ ইমান পইচা অহা নাই কাৰণ বহুত পাৰ্চেণ্টেজ কাট খাই যায় গভৰ্ণমেণ্টৰ টেক্সৰ পৰা আৰম্ভ কৰি হলৰ মালিকৰ বা আপোনাৰ যিসকলে চিনেমাখন হলত লগাই আছে তেওঁলোকৰ কাৰণে পইচাৰ কথা আমি যেতিয়া পাতিছোঁৱে ফাইনেন্সৰ কথা আমি যেতিয়া আলোচনা কৰিছোঁৱে তেতিয়াহ'লে মই এইটো সুধিব বিচাৰোঁ যে আমাৰ যিহেতু অসমীয়া ইণ্ডাষ্ট্ৰীত এতিয়াও আমি আৰ্থিকভাৱে খুব দুৰ্বল হৈ আছোঁ প্ৰত্যেকজন আৰ্টিষ্টৰ মাননি মানে তোমাৰ হিচাপে খুব কম নহয় জানো মই নিজেও অনুভৱ কৰোঁ কাৰণ ময়ো এইটো মানে হেৰি জড়িত গতিকে প্ৰত্যেকজন আৰ্টিষ্টে কিমান মাননি পায় কি পায় সেইটো কথা কেতিয়াবা নিজৰো খুব বেয়া লাগে যে কেনেকৈ চলিব পাৰে সেই ক্ষেত্ৰত আমি কিহৰ কাৰণে বা কি কৰিব লাগে বুলি তুমি ভাবা আমি কি কৰিব লাগে আমাৰ মানুহখিনিয়ে কি কৰিব লগা আছে বা প্ৰডিউচাৰে হওক বা বিভিন্ন ধৰণৰ তোমাৰ প্ৰডাকশ্যনছ হাউচবিলাকেই হওক কি কৰিব লাগে আচলতে প্ৰডাকশ্যনছ হাউচবোৰে অকণমান হাতখন খুলিব লাগিব মানে যদি আপুনি এজন আৰ্টিষ্টক এটা কামৰ কাৰণে কেমেৰাৰ আগৰ যিসকল মানুহৰ কথা কৈছোঁ কিবা এটা কামৰ কাৰণে তেওঁলোক আপুনি মাতি আনিছে এটা কেৰেক্টাৰ দিছে
এটা কেৰেক্টাৰ প্লে কৰাটো এটা কেৰেক্টাৰ এডপ্ট কৰাটো বহুত কঠিন যদি আপোনাৰ মাইণ্ডত আৰ্থিক সমস্যা মানসিক সমস্যা চলি থাকে আপুনি এইফালে কেৰেক্টাৰ এটা নিজক মানে সেই কেৰেক্টাৰটোৰ মাজত সুমুৱাই কেমেৰাৰ আগত তাক মানুহক বিশ্বাসযোগ্যকৈ কামটো কৰিবৰ কাৰণে তেতিয়াও নাপায় যদি মাইণ্ডটো ফ্ৰেছ হৈ থাকে একো টেনশ্যন নাথাকে লাইফত তেতিয়া এটা কেৰেক্টাৰ কৰাত মানুহৰ সুবিধা থাকে কাৰণ বাহিৰৰ চিনেমাবোৰ আপোনালোকে আমি দেখি আহিছোঁ প্ৰত্যেকটো কেৰেক্টাৰ এটা কেৰেক্টাৰৰ কাৰণে এজন মানুহে বছৰ দিন বেলেগ কাম নকৰাকৈ থাকে কিন্তু সেই বছৰ দিন চলিবলৈ তেওঁক প্ৰডাকশ্যন হাউচটোৱে পইচা পে' কৰিব ন তেওঁক যে আমাৰ ইয়াত সেইটো কৰিব নালাগে মইতো কোৱা নাই যে আপোনাৰ 1 বছৰ এটা কেৰেক্টাৰ লগাওক কিন্তু যেতিয়া স্ক্ৰিপ্টখন দিয়ে তেতিয়াৰ পৰা শ্বুটিং আৰম্ভ হৈ শ্বুটিং চলি থকাৰ টাইমত ধৰক মান্থলি চলিবৰ কাৰণে পইচাটো যদি ভাল পইচা এটা আহি থাকে ঘৰখনৰ অসুবিধা নোহোৱাকৈ তেনেহ'লে প্ৰত্যেকজন অভিনেতাই বহুত ভাল কাম কৰিব আৰু মানুহে চাব তেতিয়া ইণ্ডাষ্ট্ৰিটো আৰু গ্ৰ' কৰিব কাৰণ তেতিয়াহে এডভাৰটাইজ মানে কোম্পানীবোৰে এড দিব কাৰণ যদি কেৰেক্টাৰটো কাম ভাল হ'ব কোৱালিটি আহিব লাগিব কোৱালিটি কাম হ'ব লাগিব তো মই ভাবোঁ মানে সেইটো বস্তুত গুৰুত্ব দিব লাগে কাৰণ পইচাটো ইমান আহিছে কাৰণে ইমানেই দিব পাৰিছোঁ সেইটো ভাবিলে নহ'ব কি কাৰণে পইচাটো অহা নাই কোম্পানীবোৰ কি কাৰণে চেনেললৈ অহা নাই বা চেনেলে কি কাৰণে পইচাটো পোৱা নাই আৰু চেনেলে কি কাৰণে দিব পৰা নাই আৰু মানুহখিনিক কেমেৰা বেকৰ মানুহখিনিয়ে হওক আগৰ মানুহখিনিয়ে হওক সেই বস্তুটো যদি এনালাইচিছ কৰি সেই কথাত গুৰুত্ব দিয়ে তেনেহ'লে মই ভাবোঁ ইণ্ডাষ্ট্ৰিটো অলপ খৰচ হ'ব প্ৰথমতে আৰম্ভণি কিন্তু লাহে লাহে ৰিটাৰ্ণ আহিব আৰু এইখিনিতে মোলৈ আচলতে বহুতো নৱ প্ৰজন্ময়ে মোলৈ মেছেজ কৰে ফোন কৰে DM কৰে বহুতৰ এতিয়াও হেঁপাহ অভিনয় কৰাৰ চিৰিয়েল এখনত এটা কেৰেক্টাৰ দিয়ক মই পঢ়ি আছোঁ মই এবাৰ মেট্ৰিক দিম মই এবাৰ হাই ছেকেণ্ডেৰী দিম মই অভিনয় জগতত আহিব বিচাৰিছোঁ কি কৰোঁ ক'ত অডিশ্যন দিম প্ৰত্যেক দিনাই মোলৈ মেছেজ আহে আৰু সেইখিনি মানুহক মই মানে মোৰ নিজৰ এনেকুৱা লাগে যে মই নিজৰ ভাই ভনী ল'ৰা ছোৱালীক মই কি বুলি ক'ম যে এইটো ইণ্ডাষ্ট্ৰিত পুতুককৈ মানে পঢ়ি থাকোঁতেই গুচি অহাটো ইমান সহজ নহয় কাৰণ এইটো দি ঘৰ সংসাৰ নচলে হয় নে নহয় সেইটো হয় গতিকে সেই ক্ষেত্ৰত মানে তুমি কি ক'বা নৱ প্ৰজন্মক যে পঢ়া শুনাটো প্ৰথম নহয় জানো কিন্তু অভিনয় ক্ষেত্ৰখনতো এতিয়া জাগিৰোড কলেজত আছে ডিব্ৰুগড় ইউনিভাৰ্চিটি গুৱাহাটী ইউনিভাৰ্চিটিত নতুনকৈ অভিনয়ৰ মানে পাঠদান আৰম্ভ হৈছে তো যদি অভিনয় ক্ষেত্ৰখনৰ লগত তেওঁ জড়িত হ'ব বিচাৰিছে যদি এইটোৱে ইণ্টাৰেষ্ট আছে তেনেহ'লে আনুষ্ঠানিক শিক্ষাটো ভালদৰে লওক তেতিয়া হয় এক্টৰ নহ'লেও সি ডাইৰেকশ্যনত যাব পাৰিব লাইটত যাব পাৰিব টেকনিকেল ব্ৰাঞ্চত যাব যিকোনো ক্ষেত্ৰখনত ধৰ এডিটিং আছে বহুত আমাৰ এটা সৰু আমি কিবা এটা প্ৰজেক্ট কৰিবলৈ যাওঁতে প্ৰত্যেকটো ডিপাৰ্টমেণ্টৰ মানুহৰ আমাৰ প্ৰয়োজন হয় যদি তেওঁ অভিনয় ক্ষেত্ৰখনৰ লগত জড়িত হ'ব বিচাৰিছে অভিনয় শিক্ষা লওক তো তেতিয়া যদি আনুষ্ঠানিকভাৱে শিক্ষাটো লৈ আহে তেনেহ'লে তেওঁ কেতিয়াও কামৰ অভাৱ নহ'ব মোৰ ধাৰণা হয় তেওঁ নাটক কৰি চলিব পাৰিব হয় তেওঁ কেমেৰাত কাম কৰি চলিব পাৰিব নহ'লে নিজেই কিবা এটা কাম কৰি ভাল প্ৰডাকশ্যন হাউচ এটা ষ্টাৰ্ট কৰি কাম কৰিব পাৰিব সেইকাৰণে মই ভাবোঁ অকল নিজৰ পঢ়া শুনাৰ বাহিৰেও অভিনয়ৰ ক্ষেত্ৰখনত আহিবলৈ হ'লে অভিনয়ৰ পাঠদানো ভালদৰে লৈ আহিলে তেওঁৰ একো অসুবিধা নহয় মই ভাবোঁ মানে ঠিকে খুব ধুনীয়া কথা এটা ক'লা গুৰুত্বভাৱে মই ভাবিছোঁ যে দৰ্শকসকল যদি এইখিনি কথা শুনিছে তেতিয়াহ'লে অকল আপোনাৰ চখৰ কাৰণে অভিনয় কৰিলে নহ'ব আপুনি ইমান সহজ নহয় আৰু বিশেষকৈ অসমতে মই অভিনয় মানে সীমাবদ্ধ হ'ব নালাগিব আপুনি যদি চখত আহে তেতিয়াহ'লে সীমাবদ্ধ হৈ থাকিব নহয় জানো যদি তাত যদি আপোনাৰ দখলটো যদি আছে আনুষ্ঠানিকভাৱে তেতিয়াহ'লে তেওঁ বাহিৰলৈও যাব পাৰিব NSD আছে FTI আছে ভাল ইনষ্টিটিউট আছে এতিয়া বেৰিজনছ আহিছে তেওঁলোকে নতুন কিবা কোৰ্ছ আৰম্ভ কৰিছে বা গভৰ্ণমেণ্টৰো ইনষ্টিটিউট আছে ষ্টেপ বাই ষ্টেপ যাব লাগিব প্ৰথমতে ধৰক কলেজত হায়াৰ ছেকেণ্ডেৰী লেভেলটোত ডিগ্ৰী লেভেলটোত আপোনাৰ জাগিৰোড কলেজে কৰি থৈছে তাৰপিছত মাষ্টাৰ ডিগ্ৰী লেভেলটো ডিব্ৰুগড় ইউনিভাৰ্চিটি গুৱাহাটী ইউনিভাৰ্চিটিত আছে তেনেধৰণে আগবাঢ়ি গৈ থাকিলে কিছুমান প্ৰাইভেট ইনষ্টিটিউটতো আজিকালি এইটো কোৰ্ছ আহিছে তো তেনেকৈ আগবাঢ়ি গৈ থাকিলে পাছত ধৰক NSD গ'ল FTI গ'ল দখলটো থাকিলে ধৰক পাছলৈ বাহিৰৰ গোটেই ইণ্ডাষ্ট্ৰীৰ লগতে জড়িত হ'ব পাৰিব ঠিক আছে নীলিম আৰু কথা পাতিম তোমাৰ এতিয়া যিহেতু একদম হেণ্ডসাম ইয়াং মেন হয় গতিকে খুব সোনকালে বিয়াৰ কথাও ওলাইছে নিশ্চয় ঘৰত বা মা দেউতাই চিন্তাও কৰিছে নহয় জানো কেনেকৈ কি হৈ আছে সেই বিষয়ে আমি আলোচনা কৰিম কিন্তু দৰ্শকসকল এইখিনিতে চমু বিৰতি এটা লৈ লৈছোঁ খন্তেক বিৰতিৰ পাছত পুনৰ উভতি আহিছোঁ আমাৰ অনুষ্ঠান মনৰ কথালৈ আৰু আজি মনৰ কথা ক'বলৈ আমাৰ মাজত উপস্থিত আছে নীলিম দত্ত গতিকে নীলিম বৰ্তমান
কোনোবা আছেনে জীৱন সংগী মানে কৰিবলৈ যোৱা কোনোবা আছে নিজৰ লাইফত নে আমি বিলাকে সেই দায়িত্বটো ল'ব লাগিব ললে দায়িত্ব হৈ গ'ল বাৰু পুৰা ঘৰৰ পৰাই ল'লে নে সেই দায়িত্ব নিজে হৈছিলে তাৰপিছত ঘৰৰ মানুহৰ পৰা হেৰি হ'ল মোৰ এই কেইদিনমান আগতে এংগেজমেণ্ট হৈ গৈছে কিন্তু এংগেজমেণ্টটো মানুহে বিয়া বুলি ভাবি ল'লে মানে বহুত মানুহ হৈ গ'ল 500-550 মান মানুহ আহি গ'ল ময়ো গম নাপালোঁ ইমান মানুহ হ'ব বুলি সিহঁতৰ ঘৰৰ মানুহো গম নাপালে দুইখন ঘৰ আচলতে সমাজৰ লগত খুব জড়িত তেওঁৰ ঘৰখনৰ দেউতা আচলতে আপোনাৰ মানে তেওঁৰ দেউতাক 13 বেটেলিয়ানৰ এছিষ্টেণ্ট কমাণ্ডেণ্ট হয় তো তেওঁৰ গোটেই ডিষ্ট্ৰিক্টৰ মানুহখিনিৰ লগত ভাল বা তেওঁ মই যাক বিয়া পাতিম তেওঁ ডিষ্ট্ৰিক্টৰ মানুহৰ লগত ভাল তেওঁ ডিষ্ট্ৰিক্ট এখন চলাই আছে কিবা উমেন ৱেলফেয়াৰৰ তো সেই তেনেধৰণে তেওঁৰ মানুহ আহি গ'ল মোৰ ঘৰৰ মানুহটো জানে আৰু বহুত ডাঙৰ এটা পৰিয়াল চ' চাৰিওফালৰ পৰা আহি গ'ল তাৰপিছত মানুহে ভাবিলে যে বিয়াই পাতিলোঁ বুলি কিন্তু আচলতে বিয়া নহয় বিয়া মই নেক্সট ইয়েৰ নৱেম্বৰ মানত ভাবি থৈছোঁ আচ্ছা গতিকে এতিয়া তেওঁ যিহেতু কলাই বাৰু কিহৰ লগত জড়িত আছে মানে আমাৰ অভিনয় ক্ষেত্ৰখনক তেওঁ কেনেকৈ তোমাক প্ৰেৰণা যোগায় বহুত তেওঁৰ ফেমিলিটো খুব ভাল পায় বিশেষকৈ তেওঁৰ দেউতাইতো থিয়েটাৰ আহিলে থিয়েটাৰ নোচোৱাকৈ নাথাকে নাটক থিয়েটাৰৰ লগত খুব জড়িত আৰু চিৰিয়েলো মই দেখিয়ে থাকোঁ তেওঁলোকে চাই থাকে মই ঘৰলৈ গ'লেও আৰু মই টিভিত ওলালে সিহঁতৰ ঘৰখনৰ পৰা গ্ৰুপ এটা আছে ফটো চটো আহি যায় লগে লগে চাইছে চিনেমাখন চোৱাৰ লগে লগে মানে তেওঁৰ দেউতাই মই পাপা বুলিয়ে মাতোঁ তো পাপাই মানে যিমান মানুহ চিনাকি আছে বহুতক টিকেট কৰি চিনেমা চাব পঠাইছে চাহ যা বুলি মানে তেনেকুৱা সেই ভাল পায় তেওঁলোকে কেতিয়াও মোক এইটো কোৱা নাই যে এইটো কাম নকৰিব তেনেকুৱা মাত্ৰ থিয়েটাৰলৈ মই যাব চাগে নোৱাৰিম এতিয়া বিয়া চিয়া কথা আহি পৰিব তাৰপিছত মোৰ মাৰো অলপ গা চা বেয়া হৈ থাকে তো ঘৰখনৰ লগতো অকণমান জড়িত হৈ থাকিব লাগে তো সেইটো ভাবিবলৈ অকণমান থিয়েটাৰৰ কথা কওঁতে মনত পৰিলে যে থিয়েটাৰলৈ এতিয়ালৈ যোৱা হোৱাই নাই নহয় জানো মানে আহিছে খবৰ কথা চলিছিলে দুই এবাৰ কিন্তু মই চাগে এতিয়াও প্ৰথমতে ভাবিছিলোঁ যে মই ৰেডি হোৱা নাছিলোঁ কিন্তু এতিয়া অলপ দায়িত্ববোৰ বাঢ়িছে তো বেলেগ ধৰণে ভাবিছোঁ পাছলৈ নাজানো কি হয় অলপ বয়স হৈ যোৱাৰ পাছত কিন্তু এতিয়া মই ভাবিব নোৱাৰিম মানে অলপ আচ্ছা তেতিয়াহ'লে এতিয়া ভৱিষ্যতৰ পৰিকল্পনা কি কৰিম বুলি ভাবিছা মাজতে অকণমান ব্যৱসায়ৰ লগত জড়িত আছিলোঁ কিবা কিবি কাম কৰি আছিলোঁ আৰু গভৰ্ণমেণ্টৰ কিবা কিবি প্ৰজেক্ট কৰিছিলোঁ এড ডকুমেণ্টাৰীজৰ লগত জড়িত আছিলোঁ কিন্তু এতিয়ালৈকে কামবোৰ অলপ কমি গৈছে হয় গভৰ্ণমেণ্টৰো কিবা বাজেটৰ অভাৱ নে কি নাজানো বহুত কাম ৰৈ আছে হোৱা নাই তো এতিয়া দেখিছোঁ মানে নিজেই কিবা কৰিব লাগিব নিজাববীয়াকৈ মাৰ পাট মুগাৰ কিবা কাপোৰৰ অকণমান ব্যৱসায় আছে সেইবোৰো অকণ ডেভেলপ কৰিম বুলি ভাবিছোঁ মোৰ ভাইটি আচলতে ইউটিউব ডেভেলপাৰ হিচাপে কাম কৰি আছিলে এটা চেনেলত তো এতিয়া সিও বিশেষ বেলেগ এটা জবৰ কাৰণে ধেমাজিত আছে তো সিহঁতেও ষ্টুডিঅ' এটা প্লেন কৰি আছে আমাৰ তাত ইমান সুবিধা নাই তো সি ভাবিছে যে নিজৰ আমাৰ কলেজ এখন আছে হাৰ্হি কলেজ একদম কলেজৰ গেটৰ সন্মুখতে ষ্টুডিঅ' বনাই আছে ভিডিঅ'ৰ তো ভাইটিয়ে এডিটিং কৰে তো মোৰ পেহাৰ ল'ৰা এটাই সি DOP হয় প্লাছ ই স্ক্ৰিপ্টটো লিখে ডাইৰেকশ্যনো কৰে তাৰপিছত তেনেধৰণে সিহঁতে মিলি তাত নিজৰ ষ্টুডিঅ' এটা প্লেন কৰি আছে ময়ো অলপ সহায় কৰি আছোঁ তুমি তালৈ গুচি যাম বুলি ভাবিছা নে গুৱাহাটীতে থাকি তুমি আজিকালি আচলতে মোৰ ঘৰৰ পৰা গুৱাহাটীলৈ 5 to 6 আৱাৰ্ছৰ এটা জাৰ্ণি ধৰক সন্ধিয়া আহি গ'লেও মই ৰাতি 12টাত পায়ে যাওঁহি কিবা কাম থাকিলেও মই যদি দিনটো আগতীয়াকৈ খবৰ পাওঁ সন্ধিয়া আগে আগে খবৰ পালে মই ওলাই আহিলে মই 12টা বজাত গুৱাহাটীয়ে পাই যাওঁ বা ইয়াৰ পৰাও যদি কিবা এটা কাম থাকে মই তালৈ গুচি যাব পাৰোঁ তো একো প্লেন নাই তেনেকুৱা মই ইয়াতেই থাকিম কাৰণ ইয়াতে কাম চলিয়ে থাকে যেতিয়া অহা যোৱাটো চলিয়ে আছে আৰু ঘৰৰ কাৰণে এনেকুৱা ভাইটিহঁতৰ কাৰণে যাওঁ বা এওঁলোকৰ তালৈ যাব লগা হয় তেওঁলোকৰ ঘৰ ক'ত তেওঁৰ ঘৰ লখিমপুৰতে ওচৰতে মানে মোৰ ঘৰৰ পৰা দূৰ হয় মোৰতো ঢকুৱাখানা হয় লখিমপুৰৰ পৰা 89 কিলোমিটাৰমান হয় দূৰ হয় অলপ গতিকে তুমি ইয়াতে থাকি পেলাই নিজৰ মানে অভিনয় জগতৰ লগতো জড়িত হৈ থাকিবা আৰু তাৰ লগত তাতে তুমি নিজৰ ব্যৱসায়ও ইয়াতো কিবা কিবি ভাবি আছোঁ চাওঁ কি হয় এতিয়া নকওঁ পাছলৈ যদি হয় নহ'লেতো এনেই থাকি যাব আৰু মই মানে শুনিছোঁ মানে কৈ দিব নালাগে কামটো হোৱাৰ পাছত নিজে দেখিব সেইকাৰণে কৰি চাওঁচোন ট্ৰাই কৰি চাওঁ ডেষ্টিনিক কিমান বিশ্বাস কৰা কৰোঁ নকৰা নহয় কাৰণ ভগৱানে ইমানখিনি দিছে যেতিয়াতো আৰু কি বিচাৰিম সেই গাঁৱৰ পৰা দিছে বুলি ভাবিছা ভগৱানে মোক বহুত দিলে আৰু মানে মই এতিয়া বিচাৰিবলৈ একো নাই মানে কাৰণ মই যিটো পৰিৱেশত ডাঙৰ হৈ আহিছোঁ যিখন গাঁৱৰ পৰা আহি আজি গুৱাহাটীত আহি থাকি নিজেই অহা যোৱা কৰিব পৰাকৈ সক্ষম বা মানে অসমৰ ৰাইজৰ 10% মানুহে হ'লেও চিনি পায় নীলিম দত্ত হিচাপে চিনি নাপালেও প্ৰত্যেকটো কেৰেক্টাৰ ৱাইজ তেওঁলোকে মনত ৰাখিছে সেইটো তাতকৈ আৰু কি বিচাৰিম কিন্তু এটাই অভাৱ মানুহৰ মানে বহুত দিছে কিন্তু আমাৰ এই ইণ্ডাষ্ট্ৰিটো আমি অকণমান আগতে কথা পাতিছোঁ যে আমাৰ কিছুমান সেই ফাইনেন্সিয়েল প্ৰব্লেমটোৰ কাৰণে বহুত ক্ষেত্ৰত আমি ৰৈ যাব লগা হয় মানে নিজক
আৰু ডেভেলপ কৰিবৰ কাৰণে যদি মই এতিয়া 6 মাহ বা এবছৰ এটা কোৰ্স কৰিবলৈ যদি মই ভাবো অভিনয় ক্ষেত্ৰখনতে কাৰণ শিকিব লগা বহুত আছে কাৰণ এতিয়া আৰম্ভ কৰিছোহে প্ৰত্যেক দিনাখনে শুটিং কৰিবলৈ গৈ থাকোতে নতুন নতুন কথা শিকি যাওঁ প্ৰত্যেকজন ডাইৰেক্টৰৰ লগত কাম কৰিলে বেলেগ ধৰণৰ প্ৰত্যেকটি টিমটোৰ লগত বা ডিঅ'পিৰ লগত বা সেট ডিজাইনাৰজনৰ লগত বা কষ্টিউম ডিজাইনাৰজনৰ লগত যেতিয়া কথা পাতো কেৰেক্টাৰটোৰ বিষয়ে আলোচনা হয় স্ক্ৰিপ্ট ৰাইটাৰৰ লগত আলোচনা হয় তেতিয়া বহুত বস্তু নিজকে ডেভেলপ কৰিবলৈ শিকি যাওঁ কথাবোৰ নতুন কথা জানো তো সেই বস্তুখিনি যদি মই আনুষ্ঠানিকভাৱে আকৌ শিকিবলৈ যাওঁ এটা গ্যাপ ল'ব লাগিব সেই গ্যাপটোত মই কেনেকৈ চলিম সেই কথাখিনি আহি পৰে সেইকাৰণে বহুত বাধা থাকে মানে হয় আপুনি বহুত ধনী হ'লে বহুত কাম কৰিব পাৰিব আৰু যদি এনেকুৱা হ'ব লাগিব যে দুবেলা দুমুঠিৰ কাৰণে চিন্তা কৰি চলা মানুহৰ টেনশ্যন নাথাকে আৰু বহুত ধনী হ'লে টেনশ্যন থাকে আমাৰ মিডল ক্লাছ মানুহৰ সপোনবোৰ বহুত ডাঙৰ কিন্তু কি হয় সপোনবোৰ পূৰাবলৈ নোৱাৰোঁ আৰু সেইটো কাৰণে ফ্ৰাষ্ট্ৰেশ্যন আহি যায় বহুত আহে কিন্তু আজিকালি মোৰ হ'লেও মই অকণমান সময় ভাবোঁ গান শুনি কেতিয়াবা ড্ৰাইভ কৰি গুচি যাওঁ ক'ৰবাত গান শুনি নিজকে ৰিলেক্স কৰি লওঁ বা চাহ একাপ খালোঁ ধুনীয়াকৈ আকৌ উভতি আহোঁ মানে নিজকে কণ্ট্ৰল কৰি তেনেকুৱাকৈ কৰি থৈ দিওঁ আৰু বেছিকৈ ভাবিও একো লাভ নাই কি হ'ব হয় নাই আৰু ভগৱানে যিটো দিব লগা আছে টাইমতে দিব বেছি ভাবি একো লাভ নাই আগতীয়াকৈ একো নোপোৱা আৰু দেৰিকৈও একো নোপোৱা একদম ৰাইট টাইমতে ভগৱানে নিজে প্লেন কৰি থৈছে খুব ভাল লাগিলে নীলিম বহুতখিনি মনৰ কথা তোমাৰ আজি গম পালোঁ ইণ্ডাষ্ট্ৰীৰ বিষয়েও বহুতখিনি ক'বলগীয়া আছিলে তুমি গোটেইখিনি ক'লা আৰু কিবা থাকি গ'ল যদি কিবা ক'বলগীয়া আছে নেকি তোমাৰ মানে ক'বলগীয়াতো বহুতেই আছে কিন্তু আলোচনা কৰিব লাগিব সকলোৱে জানে এইবোৰ কথা আচলতে মুখ খুলি কোনেও নকয় আচলতে মুখ নোখোলাৰ কাৰণটো হৈছে নিজৰ ঠাইটো হেৰুওৱা নেকি এইটো ভয় হৈ যায় বহুত কথা থাকে কিন্তু তথাপিও মইতো কৈয়ে আহিছোঁ সদায় যে সকলোৱে ভাবিব লাগে গভৰ্ণমেণ্টকো কওঁ বা চেনেলবোৰকো কওঁ যে কাম কৰিব লাগিব সাহস কৰিব লাগিব যদি চেনেল এটা খুলিছে তেনেহ'লে সাহস কৰিব লাগিব যে নতুন কামো কৰিব লাগিব ৰিস্ক ল'ব লাগিব মানে তেতিয়াহে আগবাঢ়িবলৈ পাৰিব কাৰণ প্ৰত্যেকটো চেনেলতে দেখি আহিছোঁ আৰম্ভণিটো বিৰাট ধুনীয়াকৈ একদম জাকজমকতাৰে কৰে তাৰপিছত ভাবে যে চলি যোৱাৰ পাছত লাহে লাহে হ'ব দে চলি থাকিব বুলি কোৱাৰ লগে লগেই আচলতে ডবি যায় বহুতে গম নোপোৱাকৈ ডাউন হৈ গুচি যায় সেই বস্তুবোৰ হ'ব নালাগে চবেই সাহস কৰি আকৌ কাম আৰম্ভ কৰিব লাগে আমিও আছোঁ সকলোকে মানে কাৰণ কেমেৰাৰ বেকৰ বহুত মানুহ আছে কেমেৰাৰ যদি সন্মুখত 5জন আছে কেমেৰাৰ বেকত 20জন 30জন মানুহ থাকে সকলোৱে ঘৰ সংসাৰ চলিব লাগিব এইটো কাৰণে যদি প্ৰযোজকসকলে হওক বা চেনেলৰ মালিকে সাহস কৰে তেনেহ'লে ইউনিটি এটা হয় আৰু কাম ভাল হ'ব মানে নিশ্চয় আৰু আমাৰ ফালৰ পৰা তোমাৰ ভৱিষ্যতলৈ বহুত বহুত শুভেচ্ছা থাকিলে শুভকামনা থাকিলে আৰু ভাল ভাল কাম কৰি যোৱা আমাক আৰু ভাল ভাল উপহাৰ দি যোৱা অভিনয় জগতখনত ভাল নাম হওক তোমাৰ তাৰে কামনা কৰিছোঁ ধন্যবাদ গতিকে দৰ্শকসকল সেয়াই আছিলে আমাৰ মাজত অভিনেতা নীলিম দত্ত তেওঁৰ মনৰ কথা আজি জানিবলৈ আমি সক্ষম হ'লোঁ আশা কৰিছোঁ আপোনালোকেও চাই ভাল পাইছে পুনৰ অহা সপ্তাহত লগ পাম ধন্যবাদ